যিকেইজন ল'ৰাৰ লগত গৈছিল যোৱাৰ পিছত এদিনৰ পিছত তাৰ লাষ্টটো পোৱা হ'ল। এখেততো এই আপোনাৰ পানী খেতি ঘাটতে পালোঁ, সেইখিনি জেগাতে পালোঁ। SDRF উঠালে তেওঁলোকক। লাষ্টতে মাজত পাইছে, টানি লৈ কিনে উঠাইছে। তেতিয়া মই চালোঁ, মোৰ ল'ৰা চাগৈ এনেকৈ হয়তো চাগৈ এনেকৈ থাকিব পাৰে আৰু ইমান দুপহা চুলি, ইমান হেণ্ডচাম ল'ৰা। তেতিয়া মানে ল'ৰাটো ফটোখনটো লাষ্টত যাই কিনে আপোনাৰ এই লতাশিল নেকি, লতাশিল যিটো আপোনাৰ এটা পোষ্ট দিয়া আছে, পোষ্টৰ ওচৰত মানে পানীৰ গুড়া থাকে, তাতে মানে ভাহি আছে যোৱাকালি। তাৰমানে এনেকা হৈছে মানে বস্তুটো ৰবাৰ টাইপ। আৰু আগদিনাখন ল'ৰাটো যিটো উঠিল, এই ল'ৰা লং পেণ্ট পিন্ধা, এনেকা এটা চুলি তুলি পুৰা হেৰি আছে। মোৰ ল'ৰাটো মানে পুৰা ৰবট আৰু মানে একদম জন্মগত এনেকৈ চুলি নাই, জন্মগত আপোনাৰ আমাৰ হেৰিত টকলা বুলি কয়, টকলা হৈ গৈছে। তাৰমানে মুখখন মানে ওলাই গৈছে আৰু পুৰা এইখিনি জেগাত হেৰি আৰু দাগি হৈছে। ইয়াতে মাৰিছে এনেকা কাউৰী খাই আছে। মই দূৰৰ পৰা চাইছোঁ, মোৰ ছোৱালীটো কৈছে কি বাবা এইটো নহয় নেকি? কৈছোঁ নহয় মা, এইটো নহয়। তাৰমানে আচৰিত, তাৰমানে এতিয়া আচৰিত এনেকা ঘটনা হৈছে। তাৰমানে মানুহ দেখা পালে মানে কিছুমানে দেখা পাই কিনে গুচি আহিছে, বাপৰে বাপ এইটো ৰাতি টোপনি নাহে বুলি কয়। লাষ্টত মইতো নহয় বুলি কৈ গুচি আহিলোঁ। অহাৰ পিছত তাৰ ইয়াত এটা নম শিৱাইত লেখা আছিল। এই বস্তুটো ধৰা পোৱাৰ পিছত মোৰ ছোৱালীটো মইতো ঘৰত গুচি আহিলোঁ। যোৱাৰ পিছত আমাৰ GMCত গ'ল। তাই ক'লে বাবা এইটো মোৰ ভাইটিয়ে হয়। তেতিয়া মই চালোঁ, মোৰ ভৰিটো যেনেকা আছে, সোঁহাতৰ ভৰিটো আঙুলিটো তাৰো এনেকা। তেতিয়া মই ক'লো হয় মোৰ সন্তান। এতিয়া মোৰ এটাই মানে হেৰি লাগে, ছাৰহঁতক মই কৈছোঁৱেই অলৰেডি যে মোৰ ল'ৰাটো মদ সকলোৱে খায় বা ময়ো খাওঁ বা কোনোবাই হয়, চবেই সেইটো খাব পাৰে, চবৰ কথা নকওঁ। ড্ৰিংক কৰাৰ পিছতো যে মানুহজন এজন লাষ্ট আগদিনাখন ওলাল ইমান ধুনীয়া কৰি, নেক্সট দিনাখন তাক 12টা বজাত আমি লগ পালোঁ। 11টা বজাত তাৰ পৰা ফোন কৰিছিলে, এনেকুৱা টাইমতে হ'ব। মই পাহৰি গৈছোঁ, মোৰ ছোৱালীটো তাত হেৰি আছে। তাৰপৰা ফোন আহিছে বোলে এটা লাষ্ট ওলাইছে। সেই ল'ৰাটো তাৰমানে টোটেলি তাৰমানে চুলি একোৱেই নাই আৰু তাৰমানে কোনেও চিনি নাপাব। মোৰ সন্দেহ আছে, তাৰমানে কিয় তাক এইখিনি জেগাত পুৰা ৰঙা হৈছে, যেনেকৈ আমি এটা জীৱ বা এটা গাহৰি যেতিয়া আমি তাক মাৰি লৈ আহোঁ, মাৰৰ যেতিয়া ছালটো আমি চেলাই দিওঁ বা গিলাচ দি উঠাই দিওঁ, য'ত আমি কোবাইছিলোঁ এইটো ৰঙা হৈ থাকে, বাকীখিনি ঠিকে থাকে। মোৰ সন্দেহ হৈছে তাক মানে মাৰিছে, মাৰি নাকে মুখে তাক কিবা এটা বস্তু, বেয়া বস্তু তাক ঢালি দিছে। যেনেকৈ মাছটো যে তাৰমানে হয়তো এনেকৈ মোৰ লগত নচিব ভাল, ভগৱানৰ আশীৰ্বাদত যে মই ইয়াতে পাই গ'লোঁ। যদি ইয়াৰ পৰা ধুবুৰী পৰ্যন্ত গুচি গ'লোহেঁতেন, হয়তো তাৰ মাংস গলি গ'লোহেঁতেন। এতিয়া পোষ্টমৰ্টম ৰিপৰ্টে তাতে কিবা এটা ওলাব। মোৰ তাৰমানে যিকেইটা গ্ৰুপ আছে, গ্ৰুপৰ ভিতৰত তেওঁলোকে যিজন গ্ৰুপ এটা আছে, গ্ৰুপৰ ভিতৰত এজন ডায়েৰিয়াকৈ ল'ৰা আছে। কিন্তু সিহঁতৰ যিকেইটা গ্ৰুপ আছিল, এটা বয়সস্থ আছিল তাত, কিন্তু দেই সেই ল'ৰাটো তাৰমানে মোৰ নচিব ভাল, তদন্ত বিচাৰোঁ। মাৰ্ডাৰ কৰিছে মই জানো, সিহঁতৰ গ্ৰুপৰ ভিতৰত কৰিছে। আৰু এইটো ৰিপৰ্টটো পোষ্টমৰ্টম ৰিপৰ্ট মই পামেই। আৰু তেওঁলোকে যে মেডিকেল চেকআপ কৰোঁতে লৈ গৈছিল, এই ৰিপৰ্টটো ছাৰহঁতৰ লগতে আছে। তেওঁলোকেতো দি দিয়া নাই নহয়, তোমালোকৰ ৰিপৰ্টটো লৈ গুচি যোৱা। ৰিপৰ্টটো মোবাইল গাড়ী ভিতৰত ইয়াত যদি আছে, ৰিপৰ্টটো ইয়াতে আছে। এই বস্তুটো এডজাষ্ট হ'ব লাগিব। এজাৰ্ট দিয়া নাই। এতিয়া মই তাৰ পৰা আহিলোঁ, দিম। এতিয়া ডেড বডি আছে আপোনাৰ হেৰিত, আপোনাৰ GMCত আছে। পোষ্টমৰ্টম কৰিলে, ৰিপৰ্টটোতো আমাকতো এতিয়া নিদিব নহয়, 21-22 দিনৰ পিছতে দিব। মাৰ্ডাৰ কৰিছে সেই গ্ৰুপটোৱে, মানে মই নাম ধৰি দিব লাগিব, গম নাপাওঁ। গ্ৰুপটোতো গোটেইখিনি ফটোটো অলৰেডি আছে, আপোনালোকৰ লগতো আছে।